হেল্ল' বন্ধু বান্ধৱীসকল, এতিয়া মই আহিছোঁ উতলাত ৰাতি এটা প্ৰগ্ৰেম বনাবৰ কাৰণে, সৰু প্ৰগ্ৰেম। এতিয়া চব্জি বহালোঁ, কেৰাহী সৰু লাগব পৰা নাই। এইফালে পনীৰ বহালোঁ, কাবুলি, আলু বিলাহী পনীৰ, কাবুলি আলু বিলাহী পনীৰ বনাই আছোঁ। হ'ব এতিয়া আৰু আমাৰ ভাত হৈ গ'ল। এইফালে আপোনাৰ ভাত হৈ গ'ল, এইফালে আপোনাৰ দালি হৈ গ'ল। এতিয়া পনীৰটোত কেঁচা পনীৰ ঢালি দিম। বাছ, কেঁচা পনীৰ দি দিলোঁ, তেল লাৰি দিলোঁ। বাছ, আপোনালোকে যদি পনীৰ বনায় এনেকৈ বনাব। কাবুলি, মটৰ, আলু বিলাহী পনীৰ কেঁচা পনীৰ দি দিলে হ'ল। ভাঙি গ'লে খিচাৰি হৈ যাব, মুড়িঘণ্ট হৈ যাব আৰু খাই থাকা। এনেকৈ বনাব, তাৰপিছত মোক কমেণ্ট কৰি বনাব, জনাই দিব কেনেকুৱা হয়। এনেকৈ বনালে যদি ভাঙি যায় মুড়িঘণ্ট হৈ যাব, আৰু যদি ভাঙি নাযায় ঠিকে থাকিব। আৰু এনেকৈ বনাই দিব, সুন্দৰ হ'ব। আৰু এই চব্জি হৈ আছে আৰু সিজাই বনাইছোঁ। এনেকৈ সিজাই বনাইছোঁ আৰু উপায় নাই, বাচন সৰু। বাছ, এতিয়া পনীৰ হৈ গ'ল। এনেকৈ বনালে কেনে হয় কমেণ্ট কৰি জনাবচোন বাৰু।